দৰঙৰ দলগাঁৱত অনুষ্ঠিত হ'ব বৃহৎ উপহাৰ কুপনৰ খেল। আজি আনুষ্ঠানিকভাৱে মুকলি কাৰ্যালয় আৰু উপহাৰৰ টিকট। দৰং জিলাৰ দলগাঁৱৰ গদাইজাৰ কহিনুৰ সংঘ আৰু লাইব্ৰেৰী সৌজন্যত চলিত বৰ্ষৰ 29 জুলাই তাৰিখে অনুষ্ঠিত হ'ব এক বৃহৎ উপহাৰ কুপনৰ খেল। কহিনুৰ সংঘ আৰু লাইব্ৰেৰী গৃহ নিৰ্মাণ, দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক শৈক্ষিক সকাহ আৰু বিকলাংগ লোকক হুইল চেয়াৰ প্ৰদান কৰি আদি মহৎ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰিছে এই বৃহৎ উপহাৰ কুপন খেলৰ। এই উপহাৰ কুপনত 4খন ট্ৰেক্টৰৰ লগতে আছে কেইবাখনো বিলাসী বাহন। আজি উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ দৰং জিলা সমিতিৰ মুখ্য উপদেষ্টা ৰেজাউল হক চৌধুৰী, আমছু আঞ্চলিক সভাপতি ৰেজাউল হক, মুছলিম ছাত্ৰ সন্থাৰ জহিৰুল ইছলাম, কহিনুৰ সংঘৰ সভাপতি সম্পাদকৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কাৰ্যালয় আৰু উপহাৰ টিকট সমূহ ৰাইজৰ সঁহাৰি আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। দলগাঁও পৰা মুকছিদুল ইছলামৰ প্ৰতিবেদন, নিভাজ অসম লাইভ। প্ৰধান শিক্ষক এখেতক এখনি ফুলাম গামোচাৰে সম্বোধন জনাব শৰীফুদ্দিন আহমেদে। আমাৰ মাজত উপস্থিত আছে আৰু আমাৰ মাজত দলগাঁও অঞ্চলৰ কাৰণে বিশেষকৈ আজি দিনটো শুভ দিন বুলিয়ে ক'ব লাগিব, যিহেতু কোনোদিনাই আমাৰ দলগাঁও অঞ্চলত এনেকুৱা এটা ডাঙৰ উপহাৰ কুপন খেল কেতিয়াও হোৱা নাছিলে। যিহেতু অনাগত দিনত 1-2 মাহ পিছত আমাৰ এই উপহাৰ খেলখন হ'বলৈ গৈ আছে। যে কহিনুৰ সংঘ এণ্ড লাইব্ৰেৰীৰ সাহায্যতে এইখন খেল অনুষ্ঠিত কৰিছে আৰু এইখন খেল অনুষ্ঠিত কৰাৰ এই পৰিচালনা সমিতিৰ লক্ষ্য উদ্দেশ্য ইতিমধ্যে আমাক জনাইছে যে এই খেলখন পাতাৰ মূল উদ্দেশ্য হ'ল যে এই খেলখন অনুষ্ঠিত কৰাৰ পিছত এই খেলখন সম্পূৰ্ণৰূপে পৰিচালনা হোৱাৰ পিছত যিখিনি ধন ৰাহি হ'ব, সেই ধনখিনি এই আমাৰ দলগাঁও অঞ্চলৰ যিসকল দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰী আছে, যিসকল ছাত্ৰ ছাত্ৰী পঢ়াৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে অৰ্থনৈতিকভাৱে, এই অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট এই পৰিচালনা সমিতিয়ে সহায় সহযোগিতা আগবঢ়াব বুলি আমাক জনাইছে। আৰু বিশেষকৈ যিসকলে বৃদ্ধ ব্যক্তি আছে, যিসকলৰ ধৰক ল'ৰা ছোৱালী নাই, কোনো নাই, বৃদ্ধ, সেইসকল বৃদ্ধ ব্যক্তিসকলেও এই খেলখনৰ পৰিচালনা সমিতিয়ে সহায় সহযোগিতা আগবঢ়াব বুলি ইতিমধ্যে আমাক জনাইছে। আৰু বিশেষকৈ ক'ব লাগিব, যিহেতু এই উপহাৰ খেলখন গোটেই অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ নিশ্চয় সহায় সহযোগিতা লাগিব আৰু আপোনালোকৰ সহায় সহযোগিতা নোহোৱাকৈ কেতিয়াও নহয়। আপোনালোকৰ পূৰ্ণ সহায় সহযোগিতা আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা হয় আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু এই খেলখন যাতে এই পৰিচালনা সমিতিয়ে সুকলমে আৰু সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে, আৰু সুন্দৰভাৱে পৰিচালনা কৰিবলৈ হ'লে নিশ্চয় আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতা লাগিব। আৰু অসমবাসী ৰাইজক আমি এইটোৱে আহ্বান জনাম যে কহিনুৰ সংঘ এণ্ড লাইব্ৰেৰী সাহায্যতে যিখন ডাঙৰ উপহাৰ খেল দলগাঁৱত হ'বলৈ গৈ আছে, যে আপোনালোকে সহায় সহযোগ কৰক আৰু আপোনালোকে প্ৰতিগৰাকী ব্যক্তি এখনকৈ টিকেট লৈ আপোনালোকৰ ভাগ্য পৰীক্ষা কৰক আৰু এই পৰিচালনা সমিতিক আপোনালোকৰ সহায় সহযোগ কৰক। যে পৰিচালনা সমিতিয়ে যিটো মূল উদ্দেশ্য লৈ ওলাই আহিছে, আহি কিনে এই খেলখন অনুষ্ঠিত কৰিছে যে দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইসকল পৰিচালনা সমিতিয়ে কাম কৰিব, যিসকল বৃদ্ধ ব্যক্তি আছে সেইসকল ব্যক্তিৰ কাৰণে কাম কৰিব বুলি পৰিচালনা সমিতিয়ে যি এটা বুকুত আশা লৈ আহিছে, আপোনালোকৰ সহায় সহযোগ কৰক। সেই পৰিচালনা সমিতিৰ ব্যক্তিসকলৰ যিটো এটা মনৰ আশা যাতে নিশ্চয় পূৰণ হয় বুলি আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। সংঘৰ লাইব্ৰেৰীৰ উদ্যোগত আজি আমি আমাৰ যি অহা ইংৰাজী 29 জুলাই 2024 তাৰিখে আমি উপহাৰ কুপন খেল অনুষ্ঠিত কৰিম বুলি আমি ভাবি আছোঁ আৰু অনুষ্ঠিত কৰিম। আৰু সেই উপহাৰ কুপন খেলৰ জৰিয়তে সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু সমূহ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু আমি এইখন উপহাৰ খেলৰ জৰিয়তে আমাৰ যিমানখিনি
আমাৰ উপহাৰ খেলৰ যিমানখিনি ধন ৰাহি হ'ব সেইবোৰ ধনেৰে আমি আমাৰ সমাজত অঞ্চলত দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি কিবা কোচিঙৰ ব্যৱস্থা কৰিম, সমাজৰ হিতৰ বাবে কাম কৰিম আৰু দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ যিবোৰ বৃদ্ধ ব্যক্তিসকল আছে সিহঁতৰ কাৰণে আমি এখনকৈ হুইল চেয়াৰৰ ব্যৱস্থা কৰিম। উপহাৰ আছে, ট্ৰেক্টৰ আছে, আপোনাৰ মাৰুতি আছে, মুঠ 12টা উপহাৰ। আমাৰ 29 জুলাই 2024 তাৰিখে গদাইজাৰ দলগাঁও থানাৰ অন্তৰ্গত গদাইজাৰ চাৰিআলিৰ ফ্ৰণ্টত, চাৰিআলিৰ ওচৰত। ৰাইজক আহ্বান জনাইছোঁ যাতে আমাৰ লগত সহায় সহযোগিতা কৰে, আমি যাতে আগুৱাই যাব পাৰোঁ আৰু ৰাইজে যাতে আমাৰ সহায় সহযোগিতা কৰে সেয়ে আমি কামনা কৰিছোঁ। আৰু আপোনালোকক সকলো সাংবাদিক সকলৰো আমি সহায় সহযোগিতা বিচাৰিছোঁ যাতে অনাগত দিনত আমি এই উপহাৰ খেলখনৰ জৰিয়তে ৰাইজৰ যাতে আমি সহায় সহযোগিতা কৰিব পাৰোঁ এয়ে আমি আশা ৰাখিছোঁ।